মিৰ্জাৰ আৰু বি হাইস্কুল খেলপথাৰত মাঘী মেলা 2025ৰ বৃহৎ আয়োজন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আৰবি হাইস্কুল খেলপথাৰত সৰপৰা ফ্ৰেণ্ডছ ক্লাবৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক মাঘী মেলাৰ বৃহৎ আয়োজন। 8 জানুৱাৰী বুধবাৰৰ পৰা 12 জানুৱাৰী দেওবাৰলৈকে 5 দিনীয়াকৈ আয়োজিত অনুষ্ঠানৰ বুধবাৰে সন্ধিয়া মুখ্যদ্বাৰ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মাঘী মেলাৰ বাকৰি বিভিন্ন ধৰণে সজাই পৰাই তোলাৰ লগতে বিভিন্ন খাদ্য সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হয়। উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা বিহুৰ ঐতিহ্য জীয়াই ৰাখি বিশ্ব দৰবাৰত অসমৰ বিহুক এক বিশেষ স্থান ৰেকৰ্ডৰ বাবে প্ৰচেষ্টা চলাই অহা বুলি জানিবলৈ দিয়ে। মাঘী মেলাৰ বাকৰিত অসমৰ বিভিন্ন পুৰণিকলীয়া সংস্কৃতিৰ লগত জড়িত সামগ্ৰীৰ প্ৰদৰ্শনীৰ লগতে বিভিন্ন পিঠাপনাৰ ষ্টলকে আদি কৰি গাঁৱলীয়া চহা জীৱনত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ সমাহাৰ দেখিবলৈ পোৱা যায়। মিৰ্জাৰ পৰা সমৰ কলিতা ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যোৱা বছৰৰ পৰা আমাৰ সৰপৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু আমাৰ বিভিন্নজন যুৱকৰ উদ্যোগত মাঘী মেলা উৎসৱ আমাৰ আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয়। আৰু এইবাৰৰ মাঘী মেলা উৎসৱ 2025 বৰ্ষ আয়োজন কৰা হৈছে আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আৰু ইয়াৰ জৰিয়তে যিহেতু আপোনালোকে জ্ঞাত যে আমাৰ পলাশবাৰী সমষ্টিত বিশেষকৈ মাঘ বিহু আমি বিভিন্ন ৰাজ্যে বেলেগ বেলেগকৈ পালন কৰোঁ। গাঁও ৱাইজ আমি পালন কৰোঁ বা চুবা ৱাইজ পালন কৰোঁ, আৰু তাৰ পৰা আমি পৰম্পৰা ৰক্ষা কৰি আছোঁ। কিন্তু এই মঞ্চখনৰ উদ্দেশ্য এইটোৱে, যিহেতু প্ৰত্যেকখন গাঁৱৰ ৰাইজ একত্ৰিত কৰিব লাগে, সকলোকে একত্ৰিত কৰিব, ইয়াতে যাতে সকলোৱে আহিব পাৰে। নিজৰ নিজৰ চুবাত আয়োজন কৰাৰ উপৰিও নিজৰ নিজৰ গাঁৱত আয়োজন কৰাৰ উপৰিও যাতে আমি যাতে সকলোৱে মিলি পেলাই ইয়াতে আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত সমবেত হৈ পেলাই যাতে আমি মাঘী মেলা সকলো ৰাইজে ইয়াতে যে উদযাপন কৰিব পাৰে, সেইটোৱে মহান উদ্দেশ্য। আৰু ইয়াৰ জৰিয়তে আমাৰ এই মাঘী মেলাত আমাৰ যি অতীজৰ যিবিলাক পৰম্পৰা আছিলে আৰু খাদ্য সম্ভাৰ সকলোখিনি ইয়াতে উপস্থাপন কৰিবলৈ যত্ন কৰা হয়। আমাৰ সাজ পোছাক, সংস্কৃতি, কালচাৰ গোটেইখিনি আমাৰ ইয়াতে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হয়। মই বিশেষভাৱে সৰপৰা ফ্ৰেণ্ডছ ক্লাবক আৰু যিবিলাক উদ্যোক্তা আছে সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো যোৱা বছৰ তেওঁলোকে যথেষ্টভাৱে বহুখিনি আমাৰ ইয়াতে দৰ্শক উপস্থিত হৈছিল। আৰু এই বছৰো দেখিছোঁ যে আজিৰ দিনটোত যথেষ্টখিনি মানুহ আহিছে। মই আশা কৰিছোঁ যে এইবাৰৰ এই মাঘী মেলা সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। এইবাৰ ব্যতিক্ৰম আছে। যোৱাবাৰ আমাৰ আদৰ্শ গাঁও এখন আছিলে, এইবাৰ সম্পূৰ্ণ মাঘী মেলাৰ বাকৰিখনে এখন গাঁৱলৈ পৰিৱৰ্তন কৰিছোঁ। সোণালী অতীত, তাৰপিছত সোণালী অতীত আছে আমাৰ ইয়াতে। সোণালী অতীতত আমি যিবিলাক বস্তু আমি এৰি আহিছোঁ, ক'ৰবাত এৰি আহিছোঁ, কিছুমান নষ্টালজিক মুমেণ্ট আমি এৰি আহিছোঁ, সেই নষ্টালজিক মুমেণ্টখিনি আকৌ এবাৰ জীয়াই চাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰপিছত কাইলৈৰ পৰা এখন প্ৰদৰ্শনী হ'ব, ইয়াত বৃহৎ বৃহৎ লাড়ু, পিঠা এইবিলাক থাকিব। আমাৰ স্থানীয় মহিলা গোটসকলক, আত্মসহায়ক গোটক আমি বনাব দিছোঁ, লাড়ু পিঠা বনাব দিছোঁ, তেওঁলোকৰ এইবিলাকেৰে এখন প্ৰদৰ্শনী হ'ব। আৰু অনুষ্ঠানত আছে আমাৰ দিহানাম প্ৰতিযোগিতা আছে। আৰু প্ৰথমবাৰৰ কাৰণে দক্ষিণ কামৰূপ, হয়তো অসমতো হ'ব পাৰে নাজানো, কিন্তু আমাৰ দক্ষিণ কামৰূপ প্ৰথমবাৰৰ বাবে বেণ্ড পাৰ্টি প্ৰতিযোগিতা আছে, বেণ্ড পাৰ্টিৰ সংগীত বাদন প্ৰতিযোগিতা আছে। 5 দিনীয়া কাৰ্যসূচী। আজি 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ এই কাৰ্যসূচী থাকিব। এটা ঠিক যে নতুন মানে এটা চিন্তা, আচলতে প্ৰতিজন অসমীয়া শংকিত হওঁ আমি ভগৱান আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি কেতিয়াও শংকিত নহয়, কিন্তু বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি আমি শংকিত। আমাৰ নাঙলখন ক'ৰবাৰ আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি শংকিত। আমাৰ গৰু হাল আমাৰ মাজৰ পৰা হেৰাই যাব বুলি শংকিত। আমাৰ কেঁচা ঘৰ আমাৰ পৰা হেৰাই যাব বুলি শংকিত। গতিকে ভগৱান যিদৰে নোহোৱা হৈ নাযায় পৃথিৱীৰ পৰা, বিহু যদি আমি নোহোৱা হোৱা কৰি ৰাখিবলগীয়া হয়, বিহু যদি চিৰদিন থাকিবলগীয়া হয়, এনেকুৱা আমি যেনেকুৱাকৈ পূজা পাতোঁ, আমি যেনেকুৱাকৈ ৰাস পাতোঁ, বিহুও তেনেকুৱাকৈ উদযাপন হ'ব লাগিব এটা অনুষ্ঠান হিচাপে। আৰু মাঘী মেলা 2024 এই চিন্তাটোক লৈ আমি অংকুৰিত কৰিছিলোঁ, যাতে আমাৰ মাজৰ পৰা আমি কেতিয়াও শংকিত নহওঁ যে বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। এই শংকাটো যাতে অসমীয়াৰ মাজত নাথাকে, এইটো আমাৰ সামাজিক দায়বদ্ধতা, এইটো আমাৰ জাতীয় দায়বদ্ধতা। আমি এতিয়া ফ্ৰেণ্ডছ ক্লাবে দায়িত্ব লৈছোঁ, বা আমি দক্ষিণ কামৰূপৰ কিছুমান বিশেষ ব্যক্তিয়ে দায়িত্ব
দায়িত্ব লৈছোঁ এই অনুষ্ঠানটোৰ ভৱিষ্যতে এনেকুৱা হ'ব আমাৰ সমষ্টিৰ যিজন অভিভাৱক বিধায়ক মহোদয় আজি হেমাংগ ঠাকুৰীয়া আছে তেখেত থাকিব বা অহাবাৰ তেখেত থাকিব বা কোনোবা বেলেগ থাকিব যোনেই নাথাকক তেখেতসকলে যাতে এই অনুষ্ঠানটো এটা জাতীয় দায়বদ্ধতা বুলি ৰাখি জাতীয় দায়বদ্ধতা বুলি ভাবি এনেকুৱা অনুষ্ঠানবিলাকৰ প্ৰাসংগিকতা বৰ্তাই ৰাখে আৰু এই অনুষ্ঠানবিলাক চলাই লৈ যায় এইটো আমি মনে প্ৰাণে বিচৰা এটা আমাৰ হেঁপাহ বা আমাৰ চিন্তা আমি পৰৱৰ্তী সময়ত 2026 আমাৰ বৃহৎ পৰিকল্পনা আছে ৰাজীৱ ভৰালী ভাস্কৰ ডেকা আমাৰ সঞ্জীৱ দা সৰোজ দা গোটেইবিলাকে বা আমাৰ গোটেই ফ্ৰেণ্ডছ ক্লাবে এটা বৃহৎ পৰিকল্পনা কৰি ৰাখিছোঁ অহাবাৰ আপোনালোকে মাঘী মেলাত এক বিশেষ বাৰ্তা পাব আৰু গোটেই বিশ্বক চমকিত কৰিব পৰা এটা আমি বাৰ্তা লৈ আহিম মাঘী মেলা 2026 আপোনালোকৰ মাজত।